Hello everyone, welcome to Bhadrayas Academy. আজি আপোনালোকৰ আগত APSC CC প্ৰিলিমছৰ CSET কেইটামান QIQ লৈ আহিছো। এইকেইটা ভেৰি ইজি টাইপৰ QIQ, এনে ধৰণৰ প্ৰশ্ন আহিলে যাতে আপোনালোকৰ মিছ নহয়। গতিকে এনে ধৰণৰ ভেৰি ইজি টাইপৰ QIQ বেসড অন কোডিং ডিকোডিং আমি আজি ডিসকাস কৰিম। ডিসকাস কৰাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে CSET স্পেসিফিক কোর্স 17th April 2025 পৰা স্টার্ট হ'ব যেহেতু APSC CC প্রিলিমস আহি আছে অতি সোনকালে। আপোনালোকে জানে যে CSET পেপারখন খুবই গুৰুত্বপূৰ্ণ। CSET পেপারখনত যদি আমি 33% অৰ্থাৎ 66 মার্ক আমি যদি পাই কোয়ালিফাই কৰিব নোৱাৰো তেনেহলে আমাৰ GS1 ৰ পেপারখনো আমাৰ কাউন্ট কৰা নহয়। আৰু এই কোর্সটো অনলি 99 रुपीसত আপোনালোকৰ মাজলৈ লৈ অহা হ'ব আৰু এইটো অনলাইন মোডত আপোনালোকে পাব সক্ষম হ'ব। ইয়াত আমি খুব স্মার্টলি যাতে আপোনালোকে স্মার্টলি প্ৰিপেয়াৰ কৰি CSET পেপারখন কোয়ালিফাই কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। ইয়াতে টপিকসমূহ আৰু মেথডসমূহ শিকোৱা হ'ব যাতে আপোনালোকে স্পেসিফিক্যালি প্ৰিপেয়াৰ কৰি আপোনালোকে এই পেপারখন কোয়ালিফাই কৰিব পাৰে। গতিকে আহক আমি PYQ কেইটা সলভ কৰো। First question, last year APSC 2023 অহা প্ৰশ্ন, if rhino is coded as PFGLM then tiger will be coded as option দিয়া আছে RGECP, option B CBAQR, option C LFDAB and option D SHIDR. এতিয়া আমি যদি লক্ষ্য কৰো এনে ধৰণৰ কোডিং ডিকোডিংৰ প্ৰশ্নসমূহত সাধাৰণতে কি হয়, এই প্ৰশ্নটোকে যদি আমি এক্সাম্পল হিচাপে লওঁ, ফাৰ্স্ট লেটাৰটো আছে R আৰু ইয়াতে আছে P, R ৰ পৰা P দুটা পজিশন মাইনাস হৈ P পাইছো, PQR। যেহেতু PQR মানে আমি R ৰ দুটা পজিশন আগত গৈ যেটো আমাৰ কোডেড ওয়ার্ড হৈছে সেই বস্তুটোত প্ৰথম ওয়ার্ডটো পাইছো। ঠিক তেনেদৰে আমি সেকেন্ড ওয়ার্ডটো সেকেন্ড লেটাৰটো H তাৰ যদি দুটা মাইনাস কৰো তেতিয়া হলে আমি F পাম, কাৰণ F G H H ৰ দুটা আগত গৈ আমি F পাইছো। ঠিক তেনেদৰে আমি I ৰ দুটা আগত L, N ৰ দুটা আগত M। এতিয়া টাইগাৰৰ কোডেড ওয়ার্ডটো কি হ'ব হেতু পাবৰ কাৰণে আমি ইয়াতে যেহেতু জেনেদৰে -2 কৰিছিল আমি ইয়াতো দুটা দুটা লেটাৰ বা এলফাবেট আগত আমি চাব লাগিব। T ৰ দুটাৰ আগত আছে R, কিয়নো R S T, গতিকে ইয়াৰ প্ৰথম লেটাৰটো আমি R হ'ব। I ৰ দুটা আগত আছে G, কাৰণ G H I, গতিকে সেকেন্ড লেটাৰ G হ'ব। আমি অপশনত চাই ইতিমধ্যে গম পাইছো যে ফার্স্ট লেটার R এন্ড সেকেন্ড লেটার G এই অপশনটো হ'ব। বাকি কেটাও যদি আমি লেটার মিলাব যাও আমি পাম A2 কারেক্ট আনসার, মানে অপশন A টো হৈছে কারেক্ট অপশন। নেক্সট কোয়েশ্চন নাম্বার 2 আমাৰ APSC 2022 আহিছিল। ইয়াৰ আগৰ প্ৰশ্নটোত আমি দুটা লেটাৰ আগুৱাই গৈছিলো। এইবাৰ এইটো প্ৰশ্ন যদি আমি চাও, ইয়াৰ ফার্স্ট লেটাৰটো আছে R, ইয়াৰ S, ইয়াৰ সেকেন্ড লেটাৰটো আছে A, ইয়াৰ সেকেন্ড লেটাৰটো আছে B, মানে এটা এটা পিছুৱাই গৈছে। নেক্সট লেটাৰটো হৈছে কোডেড ওয়ার্ডটো, R ৰ নেক্সট S, A ৰ নেক্সট B, N ৰ নেক্সট O
জিৰ নেক্সট H মানে এটা লেটাৰ আমি পিছুৱাই গৈছো নেক্সট লেটাৰটো আমি বেসিক্যালি লৈছো ঠিক তেনেদৰে TIHU টিহু ইয়াৰ কোডেড ওয়ার্ডটো আমি পাম নেক্সট লেটাৰটো লব লাগিব টিৰ নেক্সট লেটাৰটো আমি পাও ইউ আইৰ নেক্সট লেটাৰ পাম জে এইচৰ নেক্সট লেটাৰটো পাম আই আৰু ইউৰ নেক্সট লেটাৰটো পাম ভি গতিকে এইটো যেটো অপচনত আছে সেইটো অপচনে হ'ব আমাৰ কারেক্ট অপচন ইউ জে আই ভি অপশন ডি হৈছে আমাৰ কারেক্ট অপশন নেক্সট আকৌ 2022 प्रश्न Tiger is coded as 5REGIT. Deer will be coded as option দিয়া আছে 4REED, 5REED, 4REGIT and last option 1REGIT. এতিয়া ইয়াত কৰিছে যে TIGER ইয়াৰ যোন কেটা প্লেস কেটা আছে প্লেস কেটা উল্টাই দিয়া হৈছে ইয়াতে TIGER ইয়াতে TIGER আৰু ইয়াতে যেহেতু পাঁচটা লেটাৰ আছে 1 2 3 4 5 ইয়াতে 5 লিখা হৈছে গতিকে প্ৰথমতে আমি ইয়াৰ কোডেড ওয়ার্ডটো যদি পাব লাগে ইয়াক প্ৰথমতে ইয়াৰ প্লেস কেটা উল্টাই লিখিব লাগিব এক নম্বৰতে দুই নম্বৰতে কি কৰিব লাগিব ইয়াত যেটা লেটাৰ আছে হে লেটাৰটো লিখিব লাগিব আগত 1 2 3 4 যেহেতু এটা চাৰিটা লেটাৰ আছে 4 আহিব প্ৰথমতে আৰু নেক্সট ইয়াৰ যোন কিটা লেটাৰ আছে উল্টাই লিখিম ইয়াৰ পজিশন কিটা REED এতিয়া 4REED অপশন আছে A নম্বৰ গতিকে অপশন A হৈছে কারেক্ট অপশন নেক্সট আকৌ 2023 APSC অহা এটা প্ৰশ্ন red is coded as 9267 then monk will be coded as what option dia ase 9 25 26 7 option B 14 12 13 16 option C 13 25 14 11 aru option D 26 9 4 25 ইয়াৰ আগতে আমি জি কেটা प्रॉब्लम सॉल्व কৰিছিলো PYQ তাতে ইয়াতে জি কেটা ওয়ার্ড আছিল ইয়াৰ কোডেড ওয়ার্ড কেটা আছিল নাম্বারছত লেটারছত এবাৰ কিন্তু নাম্বারছত আছে তাৰ কাৰণে আমি চাব লাগিব যে A B C D যদি আমি অ্যালফাবেটস কেটা চাও প্ৰথমতে আমি A পাও গটিকে A এর পজিশন টু 1 B এর পজিশন টু 2 ঠিক তেনেদৰে C 3 D 4 কিন্তু ইয়াতে A এর এগেইনস্টত 26 দিয়া আছে আৰু আমি জানো যে 26 টা অ্যালফাবেটস আছে ইয়াৰ মিনিং টু হল যে ইয়াতে অৰিজিনাল যেটো পজিশন A এর পজিশন 1 হেতু উল্টা পিনৰ পৰা ধৰা হৈছে মানে A B C D E F G H I J K L M N O P তেনেদৰে গৈ আমি যেটা Z পাম Z2 হৈছে 26th নাম্বার আমি যদি এই পিনৰ পৰা 1 2 3 4 হিসাব কৰি আহু A to 26 নাম্বার পাম মানে উলুটাকে আমি হিসাব কৰি আহি আছো আৰু তেনেদৰে আমি
A to 26 নম্বৰ পাম ইয়াতে হেই 26 to ইয়াতে লিখা হৈছে ইয়াৰ কোডেড হিচাপে এৰ কোড হিচাপে লিখা হৈছে 26 ঠিক তেনেদৰে r ৰ পজিশনটো যদি চাও OP QRST 1 2 3 4 ইয়াৰ পজিশন 8 ইয়াৰ 12 16 17 18 original position to r or 18 ইয়াৰ উলুটাকে হিসাব কৰিলে আমি ইয়াৰ পজিশনটো কিমান হ'ব পাবৰ কাৰণে আমি ইয়াক কি কৰিম 27 ৰ পৰা মাইনাস কৰিম যেতিয়া 27 মাইনাস 18 কৰিম তেতিয়া আমি পাম 27 মাইনাস 18 9 হে 9 টো আমি r ৰ কোড হিচাপে ইয়াতে লোৱা হৈছে ঠিক তেনেদৰে টিৰ পজিশনটো হ'ব 19 20 20 নাম্বাৰ 27 ৰ পৰা 20 যদি আমি সাবট্ৰেক্ট কৰো পাম 20 সৰি 7 হেই কাৰণে ইয়াতে লিখা হৈছে 7 এতিয়া আমি মংকৰ যেতিয়া কোডটো আমি উলিয়াব লগা হয় তেতিয়া কি কৰিম এমৰ পজিশনটো কি হ'ব 4 8 12 13 এটো 13 নম্বৰ পজিশন গটিকে ইয়াৰ কোড উলিয়াবৰ কাৰণে আমি 27 ৰ পৰা মাইনাস কৰিম 13 মানে হ'ব 14 এমৰ কোডটো হ'ব 14 or পজিশনটো ইয়াত 15 নাম্বাৰ কিন্তু ইয়াত কোড হিচাপে পাবৰ কাৰণে আমি 15 ক 27 ৰ পৰা সাবট্ৰেক্ট কৰিম that is 12 or code to পালো আমি 12 গটিকে 14 12 এনে ধৰে আগবাঢ়িব আৰু এইটো আছে আমাৰ অপচন বিট এনে ধৰে আমি এই কোডিং ডিকোডিংৰ প্ৰবলেম কিটা সলভ কৰিব লাগিব নেক্সট আৰু এটা প্ৰবলেম if the code for cat is 5322 then code for dog will be what চাৰিটা অপচন দিয়া আছে এতিয়া আমি পজিশন কেটা জানো a b c d ইয়তৰ কৰেসপন্ডিং পজিশন কেটা 1 2 3 4 কিন্তু ইয়াৰ a এর এগেইনস্টত দিয়া আছে 3 c এর এগেইনস্টত দিয়া আছে 5 আমি জানো a এর পজিশনটো 1 হয় c এর পজিশন 3 হয় ইয়াতে 2 2 পিছি দিয়া আছে অরিজিনাল যেটো পজিশন হয় ইহতৰ তাৰ লগত 2 প্লাস কৰা আছে 1 plus 2 3 and 3 plus 2 5 ঠিক তেনেদৰে t এর পজিশনটো 20 হয় 20 plus 2 ইয়াতে 22 এতিয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ডগৰ কোডটো কি হ'ব d এর পজিশনটো 4 হয় 4 plus 2 কৰিম আমি 6 হ'ব or পজিশনটো হ'ব 4 ইয়ালৈকে 8 ইয়াৰ পজিশনটো 12 13 14 15 15 plus 2 কৰিলে 17 হ'ব গটিকে 6 17 আৰু জিৰ পজিশনটো জি হয় তাৰ লগত 2 প্লাস কৰিলে যেটো পাম এটো হ'ব কোড আৰু এটো আছে আমাৰ বি অপচন বি হ'ব আমাৰ কারেক্ট অপচন নেক্সট এনেকুৱা ধৰণৰ কোৱেশ্চন ইউপিএসসি তো আহিছে 2024 লাষ্ট ইয়াৰৰ ইউপিএসসি প্ৰশ্ন if in a certain code ABCD is written as 24
and EFGH is written as 1680. Then how is IJKL written in that code? আমি প্রথম কামটো যেতিয়াই নম্বৰ থাকিব কোডিং ডিকোডিং টু ইহতৰ নাম্বাৰিং এটা কৰি লম এর পজিশন 1 বির 2 সির 3 ডির 4 লাইকওয়াইজ 5 6 7 8 9 10 11 12 এতিয়া এ বি সি ডি আছে আৰু ইহতৰ কোডটো আছে 24 এর পজিশন টু 1 বির 2 সির 3 ডির 4 যদি আমি যোগ কৰি চাও 1 + 2 3 3 + 3 6 6 + 4 10 যেটো মিলা নাই যদি আমি মাল্টিপ্লিকেশন কৰি চাও 1 * 2 2 2 * 3 6 6 4 যা 24 মিলি আছে লাইকওয়াইজ একেদৰে EFGH যদি 5 * 6 * 7 * 8 কৰো আমি পাম 30 * 56 মানে 1680 মিলি আছে গটিকে ইয়াৰ যেতিয়া আমি কোডটো উলিয়াব লাগে তেতিয়া আমি কি কৰিম যে ইয়াৰ পজিশন কেটা জিমান হয় তাৰ আমি মাল্টিপ্লিকেশনটো তাৰ প্ৰডাক্টটো আমি উলিয়াই লম আৰু হেতু হ'ব আমাৰ আনসাৰ এতিয়া IJKL এতৰ নাম্বাৰিং কেটা হৈছে 9 10 11 12 এইকেটা আমি মাল্টিপ্লিকেশন কৰিব লাগিব ইয়াৰ প্ৰডাক্টটো উলিয়াব লাগিব 9 10 যা 90 into 132 মানে 1180 আৰু হেতু আছে আমাৰ অপশন 8 গটিকে যদি কোডিং ডিকোডিংৰ কোৱেশ্চন আহে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আৰু আমি খুব ইজিলি ইয়াৰ আনসাৰ কেটা আমি ডেফিনেটলি আমি উলিয়াব পাৰিম আৰু আশা কৰিছো আপোনালোকৰ আহি থকা প্ৰিলিমছ ইয়াৰ পৰা সহায় হ'ব আৰু আপোনালোকে যদি আমাৰ প্ৰিলিম স্পেসিফিক সিসেট স্পেসিফিক কোর্স লব খুজে that will be available in only 99 rupees আৰু আৰম্ভ হ'ব 17 এপ্ৰিলৰ পৰা আপোনালোকে কন্টাক্ট কৰিব পাৰে এইটো নম্বৰ কন্টাক্ট কৰিব পাৰে থ্যাংক ইউ